ধেমাজি জিলা সমিতিৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি প্ৰথম দিন। আজি ৰাতিপুৱা যি কাৰ্যসূচী আছিলে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী, য'ত আমি আমাৰ স্থানীয় ২ নং চিলিৰ আমাৰ গাঁও প্ৰধান দীপেন চুতীয়াদেৱক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতৰ যোগেদি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী ইতিমধ্যে শেষ হৈ গ'ল। তাৰপিছতে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে, ইতিমধ্যে শেষ হৈ গৈছে। শ্বহীদ তৰ্পণ এই কাৰ্যসূচী আজি আছিলে। আজিৰ কাৰ্যসূচীত আমাৰ খন্তেক সময়ৰ পিছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। আমাৰ প্ৰতিনিধি শিবিৰ ইতিমধ্যে আমাৰ ৰেডি আছে। আমাৰ অতিথিসকল যিসকল পৰ্যবেক্ষক ৰূপে কেন্দ্ৰীয় সমিতিৰ পৰা উপস্থিত হৈছেহি, আমাৰ সন্মানীয় উপসভাপতি ৰোহিত লামচাল, আপোনাৰ সাংগঠনিক সম্পাদক দীপক নেৱাৰ প্ৰমুখ্যে ত্ৰিদেৱ বিষ্ট, আমাৰ সহ সম্পাদক অজয় আলে, তেখেতসকল ইতিমধ্যে উপস্থিত হৈছেহি আৰু খন্তেক সময়ৰ পিছতে আমাৰ প্ৰতিনিধি সভাও আৰম্ভ হ'ব। আৰু ৰাতি আমাৰ এই মূল মঞ্চত সাংস্কৃতিক কাৰ্যসূচীও চলি থাকিব সমান্তৰালভাৱে। প্ৰতিনিধি সভাত কি আলোচনা হ'ব? প্ৰতিনিধি সভাত বিশেষকৈ আমাৰ গোৰ্খা জনগোষ্ঠীসকলৰ যি সমস্যাসমূহ আছে, বিশেষকৈ আমি ধেমাজি জিলাৰ সমস্যা, ভূমিৰ সমস্যা হওক বা অন্যান্য সমস্যাসমূহ, আৰু লগতে গোৰ্খা ছাত্ৰ সন্থাৰ যি এটা দীৰ্ঘদিনীয়া দাবী গোৰ্খা অট'নমাছ কাউন্সিল, সেই দাবীৰ বিষয়েও আলোচনা হ'ব। গোৰ্খা অট'নমাছ কাউন্সিলৰ পৰৱৰ্তী আমাৰ কি ধৰণে আমি আগবঢ়াই নিব পাৰিম সেই বিষয়ে আলোচনা হ'ব। এই গোটেই বিষয়সমূহ আপোনালোকে ইতিমধ্যে দেখিছে, আমি গোটেই প্ৰতিফলন কৰাইছোঁ আজিৰ এই অধিৱেশনৰ যোগেদি। কাইলৈ আমাৰ কাৰ্যসূচী আছে, আমাৰ মুকলি সভা। ৰাতিপুৱা আমাৰ এই কাৰ্যসূচীত আমাৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী হ'ব দিনত। সন্ধিয়া ২টা বজাৰ পিছত আমাৰ মুকলি সভা আৰম্ভ হ'ব, য'ত আমি বিশেষভাৱে নিমন্ত্ৰণ জনাইছোঁ মুখ্য অতিথি ৰূপে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সুনীল চেত্ৰীদেৱক। তেখেত উপস্থিত থাকিব, আমাৰ গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, আৰু বিশেষকৈ আমাৰ যি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ ইয়াত উপস্থিত হ'ব বুলি আমাক ইতিমধ্যে জনাইছে আমাৰ সন্মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱ। তেখেত আহি উপস্থিত হ'বহি। আমাৰ স্থানীয় বিধায়ক ভুৱন পেগুদেৱ, আমাৰ স্থানীয় সাংসদ প্ৰধান বৰুৱা দেৱৰ লগতে অন্যান্য অতিথিসকল যিসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ, আৰু লগতে আমাৰ ভাতৃ সংগঠনৰ সমূহ বিষয়ববীয়াসকল, বিশেষকৈ সদৌ ছাত্ৰ সন্থা, আপোনাৰ TMPK, টাই আহোম ছাত্ৰ সন্থা, সোণৰ কছাৰী ছাত্ৰ সন্থা, আমাৰ চুতীয়া জাতি ছাত্ৰ সন্থাৰ লগতে অন্যান্য জাতি জনগোষ্ঠী ছাত্ৰ সংগঠনৰ নেতাসকলো কাইলৈ ইয়াত আহি উপস্থিত হয়। প্ৰতিনিধি সভাত কিমান অংশগ্ৰহণ কৰিব? আমাৰ ইতিমধ্যে আমাৰ 15টা আঞ্চলিক সমিতি আছে। প্ৰত্যেক আঞ্চলিক সমিতিৰ পৰা 10জনকৈ আমি প্ৰতিনিধিসকলক আমি অংশগ্ৰহণৰ আমি আহ্বান জনাইছোঁ। প্ৰায় আমাৰ 150 প্ৰতিনিধি ইয়াত উপস্থিত থাকিব। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আমি আদৰণি সমিতিৰ হৈ বিশেষকৈ আমি সকলো ধেমাজি জিলা গোৰ্খাবাসী ৰাহি, লগতে সকলো ৰাইজক অহা কাইলৈ যিটো আমাৰ মুকলি সভা আছে আৰু আমাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আছে, তাত সকলোকে আমি সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ যে সকলোৰে উপস্থিতি যাতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে সহযোগিতাৰে কালি উপস্থিত হৈ আমাৰ এই অধিৱেশন কৰি সাফল্যমণ্ডিত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।